নলবাৰী জিলাৰ বাবে আৰু বিশেষকৈ নলবাৰী চহৰৰ বাবে এটা অত্যন্ত গৰিমামণ্ডিত দিন। নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয় যাৰ আধাৰশিলা 4 বছৰ আগতে মই স্থাপন কৰিছিলোঁ, আজি তাক আমি জনসাধাৰণৰ বাবে মুকলি কৰি দিছোঁ। সৰিয়তলীত এখন সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ মই প্ৰতিশ্ৰুতি দিছিলোঁ। আজি সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ হ'ল। অসমৰ ভিতৰতে এখন চকুত লগা আৰু অত্যন্ত আধুনিক ষ্টেডিয়াম নলবাৰী ৰাইজে লাভ কৰিলে। সমান্তৰালভাৱে নলবাৰীত যিকোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব পৰাকৈ এটা সুন্দৰ কনভেনশ্যন হল আজি উদ্বোধন হ'ল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি নলবাৰীয়ে নিজৰ ঐতিহ্য অক্ষুণ্ণ ৰাখি এটা আধুনিক নলবাৰীৰ দিশত আগবাঢ়িছে। মই অত্যন্ত গৰ্বিত যে নলবাৰীত আজি উৰণীয়া সেতু, ষ্টেডিয়াম, নতুন DC অফিচ, যোৱা 5টা বছৰত নলবাৰীৰ যিটো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল তাত নাটকীয় পৰিৱৰ্তন হৈছে, যাক নেদেখিলে বুজিব নোৱাৰি। এই পৰিৱৰ্তনে নিশ্চিতভাৱে নলবাৰীক অসমৰ এখন আধুনিক চহৰ হিচাপে আজি আগুৱাই লৈ গৈছে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ হৈ যোৱাৰ পিছত নলবাৰী আৰু গুৱাহাটীৰ দূৰত্ব নিচেই কম হৈ যাব। মই ভাবোঁ যে লাহে লাহে মহানগৰীৰ লগত নলবাৰীৰ জীৱন যাত্ৰা প্ৰায় একাকাৰ হৈ পৰিব। নলবাৰীৰ মাটি বাৰী, ইয়াৰ প্ৰতিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ এক অভূতপূৰ্ব মূল্য হ'ব। মই আশা কৰোঁ যে নলবাৰীত এনেকৈ বিকাশৰ দিগন্ত প্ৰজ্বলিত হৈ থাকক, নলবাৰী আগুৱাই গৈ থাকক। নলবাৰীৰ বিকাশৰ যাত্ৰাৰ সমান্তৰালভাৱে আজি আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 2.0 হিতাধিকাৰীসকলকো অনুদান বিতৰণ কৰিলোঁ, নলবাৰী, বজালী আৰু বৰপেটা জিলা। এই আঁচনিৰ অধীনত এজন যুৱক যুৱতীয়ে 2 লাখ টকা পায়। 1 লাখ টকা চৰকাৰক ঘূৰাই দিব নালাগে, বাকী 1 লাখো 5 বছৰৰ ভিতৰত বিনা সুদ, উইদাউট ইণ্টাৰেষ্ট ঘূৰাই দিব লাগে। যোৱাবাৰ আমি 25,000 ল'ৰা ছোৱালীক এই সুবিধা দিছিলোঁ। প্ৰায় 21,000 ধুনীয়াকৈ কাম কৰি আছে। মই ভাবোঁ যে এইবাৰ 75,000 যুৱক যুৱতী উপকৃত হ'ব। নিশ্চয় এইবাৰ ফলাফল যোৱাবাৰতকৈ আৰু বেছি ভাল হ'ব। ছাৰ, অলপ আগতে অখিল গগৈয়ে এটা ছ'চিয়েল মিডিয়াত এটা দিছে যে গৌৰৱ গগৈক মিত্ৰতা বিষয়টোৰ পৰা আঁতৰ কৰা হৈছে আৰু ভূপেন বৰাক মোৰ এই বিষয়টোত একেবাৰে ৰুচি নাই। কাৰণ পাকিস্তান লিংকৰ বাবে হ'ল নেকি ছাৰ? মই এটাই কথা ক'লোঁ যে মোৰ এই বিষয়টোৰ ওপৰত একেবাৰে ৰুচি নাই, যে কংগ্ৰেছে কাৰ লগত মিত্ৰতা কৰে, কাৰ লগত নকৰে। এই টপিকটোৰ মই ইণ্টাৰেষ্ট নাপাওঁ। সেইকাৰণে মোক ইয়াৰ উত্তৰ নিবিচাৰিলে হ'ল। আমি এইটো বিষয়ৰ পৰা আমি 100 মাইল দূৰত। অখিল গগৈ বা গৌৰৱ গগৈ তেওঁলোকৰ কি হয় কি নহয় মই নাজানো, আৰু মোৰ এইটোৰ ওপৰত ইণ্টাৰেষ্টটো নাই। কংগ্ৰেছৰ ভিতৰত বহুত দেশক ভাল পোৱা মানুহ আছে। এনেকুৱা নহয় যে প্ৰতিজন কংগ্ৰেছীয়ে বেয়া। আৰু আমাৰ ভাৰতত মানুহে লাগিলে এসাঁজ লঘোণে খাব, কিন্তু পাকিস্তানক সমৰ্থন নকৰে। আৰু এই কাৰণে এই বিষয়টো ইলেকশ্যনলৈকে বেছি ডাঙৰ হৈয়ে গৈ থাকিব। কংগ্ৰেছ দলে একশ্যন ল'লে ভাল, নহ'লে পানীত পৰা মানুহে ইটো কোজে টানি লগত লৈ যায়, তেনেকুৱা অৱস্থা হ'ব। মাটি সংৰক্ষণৰ কথাটো কৈছে, এই সম্পৰ্কত চৰকাৰে নতুন আইন অনাৰ কিবা চিন্তা কৰিব লাগিব? চৰকাৰে বৰপেটাৰ কাৰণে ইতিমধ্যে আইন আনিছে। চব কথা আইনেদি নহয়, অসমীয়া ল'ৰা ছোৱালী জাগ্ৰত হ'ব লাগিব। অকল আইনেদি আপুনি কিমান কৰিব? তেওঁলোক আহিলে আইন কেইখনেই বদলাই ল'ব। সেইকাৰণে আমি এনেকুৱা কৰিব লাগিব যে আমাৰ অৰ্থনৈতিক শক্তি থাকিব লাগিব, যাতে কোনেও আইন বদলাব নোৱাৰে। আজি বাৰু এখন আইন কৰিলোৱে, কালিতো বদলাই দিব।
সেইকাৰণে আভ্যন্তৰীণ শক্তিটো আটাইতকৈ ডাঙৰ কথা যে মোৰ হাতত অৰ্থনৈতিক শক্তি আছে, মোৰ লগত সাংস্কৃতিক শক্তি আছে, মোৰ লগত সামাজিক শক্তি আছে, তেতিয়া চবেই আমাক ভয় কৰিব। ইলেকশ্যন কেতিয়া মানে হোৱাৰ 17-18 ফেব্ৰুৱাৰীত মই শুনিছোঁ যে নিৰ্বাচনী আয়োগৰ দল অসমত আহিব আৰু নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দলৰ লগতে কথা পাতে, ৰাজ্য চৰকাৰৰ লগতো কথা পাতে, বিষয়াসকলৰ লগত প্ৰস্তুতিৰ বুজ লয়। ৰাজ্য চৰকাৰে বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনী আয়োগক অনুৰোধ জনাব। কিন্তু ৰাজ্য চৰকাৰে যি কয় সেইটো নহ'বও পাৰে। এই সিদ্ধান্তটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগে ল'ব। নলবাৰীত কথাটো হ'ল এনেকুৱা যে আমাৰ প্ৰত্যেকটো সমষ্টিতে চিট বিচৰা মানুহ আছে। 16 আৰু 17 তাৰিখে আমাৰ মণ্ডল পৰ্যায়ত ভোটিং হ'ব। আমাৰ এখন লিষ্ট আছে, প্ৰত্যেক সমষ্টিৰ আমাৰ এখন লিষ্ট আছে যে কোনে কোনে ভোট দিব পাৰিব। প্ৰায় 70-80 জন পদাধিকাৰী আছে, মণ্ডল সভাপতি, মণ্ডল এক্সিকিউটিভ, জিলা সভাপতি, জিলাৰ বিষয়ববীয়া। 16 আৰু 17 তাৰিখে গোটেই অসমত এই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব, কাৰণ বিজেপিয়ে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে টিকট দিব আৰু এইটোক আমি শুনানি বুলি কওঁ, যে মানুহৰ তাত গৈ ইংৰাজীত ৰাইচুমাৰি বুলি কয় আৰু হিন্দীত ৰাইচুমাৰি বুলি কয়, অসমীয়াত এইটো কয় যে আমাৰ মতদাতাৰ অগ্ৰাধিকাৰ। এই ৰায়টো হোৱাৰ পিছত আমি গম পাম যে তৃণমূল পৰ্যায়ৰ ৰাইজে কাক বিচাৰিছে। কোনোবাই টিকট খুজিব পাৰে, খোজা মানুহজন বেলেগ, ছাপৰ্ট কৰা মানুহৰ বেলেগ। এইটো হ'ব যিটো ৰাইচুমাৰি হ'ব বা মতদান হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু সাধাৰণ অৰ্থত মোক যদি কয় যে নলবাৰীয়ে যোৱা 5টা বছৰত বহুত প্ৰগতি কৰিছে, বিকাশ কৰিছে, নলবাৰীৰ ৰাইজ বিজেপিৰ লগত আছে আৰু নিশ্চিতভাৱে আমি 3টা চিটে এইবাৰ ইয়াত জিকিম। স্যাৰ, বিজেপি আৰু অগপই কৰবাত বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে নেকি? চাওক, আমি এজিপিক এটা নিৰ্দিষ্ট আসন এৰি দিব পাৰিম। তাতকৈ যদি আসন এৰি দিওঁ, আমাৰ দলৰ আভ্যন্তৰত খেলি মেলি হ'ব। যোৱাবাৰ যিমান আছিল 1-2টা আগপিছ আমাৰ দলৰ কৰ্মকৰ্তাসকলে বেয়া নাপায়, কিন্তু তাতকৈ যদি বেছি কৰিব যাওঁ আমাৰ দলে বেয়া পাব। তেনেকৈ অতুল বৰা ডাঙৰীয়াৰো সমস্যা আছে, তেওঁকো বেছি চিট লাগে, কাৰণ তেওঁৰ তাতো দাবী আছে, আমি দিব নোৱাৰোঁ আৰু তেওঁ আমি দিয়াখিনি ল'ব নোৱাৰে। তৃতীয় বিকল্প কি, যে প্ৰত্যেকবাৰেই 2-4টা চিটত আমি বন্ধুত্বমূলক খেলোঁ। 2016তো খেলিছোঁ, 2021তো খেলিছোঁ। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নহ'লে ভাল, কিন্তু যেতিয়া উপায় নোহোৱা হয় তেতিয়া বন্ধুত্বমূলকো কৰিব লাগে। কিন্তু আমাৰ বৰ্তমান আলাপ আলোচনা চলি আছে আৰু মই ভাবোঁ যে সুকলমে আমাৰ গোটেই সমস্যাখিনি সমাধান হৈছে। চাকৰি সংক্ৰান্তীয় কথা এটা আছে। আপুনি বহুত চাকৰি দিলে বিগত সময়ছোৱাত। এই কম্পিউটাৰ টিচাৰবিলাকৰ 11 হৈছে, 500ৰ ওপৰত ৰৈ আছে চাগে। অসমত সমস্যাৰ কোনো শেষ নাই। এজন হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ কিমান কৰিব পাৰিব? তেওঁলোকে বিজেপিক আকৌ ভোট দিয়ক, অহাবাৰ হৈ থাকিব। ইয়াত অবিবিও কৈছে, আমি আৰু অবিবি বুলি প্ৰচাৰ কৰা নাই। 348 অবিবি টিচাৰেও আজি এই ইয়াৰ ভিতৰতে পাইছে। তেওঁলোকে কেবিনেটৰ ডিচিশ্যন আছে, লাইনত থিয় হৈ আছে। হ'ব।